সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা কাণ্ডক লৈ মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালালুদ্দিনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত যি বৰ্বৰ আক্ৰমণ এয়া নিন্দা আৰু গৰিহণাৰ যোগ্য। ৰূপহীহাটত আজিৰ দিন দুপৰত যি ঘটনা সংঘটিত হৈছে এয়া আচলতে পৰিকল্পিত আক্ৰমণ আৰু সাংসদগৰাকীক হত্যা কৰাৰ চেষ্টা কৰা হৈছিলে। যিখন দেশত যিখন ৰাজ্যত স্মাৰ্ট পুলিচ থকাৰ পিছত স্মাৰ্ট মুখ্যমন্ত্ৰী থকাৰ পিছত এজন সাংসদৰ জীৱনৰ প্ৰতি ভাবুকি, এজন সাংসদক শাৰীৰিকভাৱে আক্ৰমণ এয়া আচলতে গণতন্ত্ৰক হত্যা কৰাৰ এক চেষ্টা। গতিকে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা এই বৰ্বৰ আক্ৰমণৰ তদন্ত আমাক লাগে। স্পষ্টভাৱে যিখন ভিডিঅ' ভাইৰেল হৈছে এই ভিডিঅ'ত যিসকলৰ আক্ৰমণ কৰা দেখা গৈছে সাংসদগৰাকীয়ে দাবী কৰিছে তেওঁলোকক চিনি পায়। গতিকে তেখেতৰ ষ্টেটমেণ্টৰ ভিত্তিত অসম আৰক্ষীয়ে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এটেম্প টু মাৰ্ডাৰ চাৰ্জত যিটো চাৰ্জ হ'ব সেইটো ছেকশ্যনত প্ৰপাৰ ছেকশ্যনত ইনকুৱাৰী কৰি তেওঁলোকক পানিছমেণ্ট দিয়াৰ কাৰণে আচলতে আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আমি নিন্দা কৰিছোঁ যে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী নিজেই দায়িত্বত আছে আৰু স্মাৰ্ট আৰক্ষী থকাৰ পিছত এজন সাংসদক শাৰীৰিক আক্ৰমণ, দিন দুপৰত বজাৰ এলেকাত এনেকৈ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এয়া পৰিকল্পিত হত্যাৰ চেষ্টা। সাংসদ ৰকিবুল হুছেইন মুছলমান হোৱাৰ কাৰণে তেওঁক আক্ৰমণ কৰা হ'ল নেকি আমাক উত্তৰ লাগে, নে তেওঁ বিৰোধী দলৰ নেতা হোৱাৰ কাৰণে তেওঁক আক্ৰমণ কৰা হ'ল সেয়া তদন্তৰ আওতাত আনিব লাগে। আৰু এই আক্ৰমণকাৰীৰ আচলতে পিছত তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য কি এই কথাখিনি আমাক স্পষ্ট কৰি দিব লাগে। অন্যথাই আগন্তুক 24 ঘণ্টা যদি এই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়াহ'লে কিন্তু আচলতে মুছলিম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব, প্ৰশাসনতন্ত্ৰ স্তব্ধ হ'ব, সেয়া স্পষ্ট। আপোনালোকক আমি জনাই থ'ব বিচাৰিছোঁ যে সাংসদ ৰকিবুল হুছেইন বা কংগ্ৰেছ দলৰ প্ৰতি আমাৰ কোনো সহমত সহধৰ্মিতা নাই, কিন্তু দেশৰ গণতান্ত্ৰিক দেশত নিৰ্বাচিত এজন সাংসদক সুৰক্ষিত কৰাৰ দায়িত্ব কিন্তু চৰকাৰখনৰ আছে। তেওঁৰ প্ৰাণ মালৰ সুৰক্ষাৰ দায়িত্ব কিন্তু অসম আৰক্ষীৰ আছে। তেনে ক্ষেত্ৰত আমাৰ সমৰ্থন থাকক নাথাকক কথা নাই, কিন্তু সাংসদ এগৰাকীক এনেকৈ অপমান অপদস্থ আৰু শাৰীৰিক মানসিকভাৱে আক্ৰমণ কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব। মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, সাংসদক সুৰক্ষিত কৰক, তাৰ লগে লগে আমাৰ জনগণক সুৰক্ষিত কৰক। অন্যথাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্বৰ পৰা অব্যাহতি লওক।